হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছা মই ভালে আছো আৰু বহুত দিনৰ পিছত আজি আনিলো আপোনাৰ মাজত সৰু এটা মিনি ব্লগ তাৰ ব্লগটো হৈছে আজি মই কেমেৰাটো একচুৱেলি আনবক্সিং নহয় একচুৱেলি আনবক্সিংটো একচুৱেলি আগতে হৈ গৈছে মানে যেতিয়া মই কেমেৰা লৈছো বেছি দিন হোৱা নাই ৰিসেন্টলি 8-9 দিন হৈছে কেমেৰা লোৱাটো আহিয়ে মই ৰাতিপুৱা এটা শ্বট আছিল শ্বটত গৈছো আৰু শ্বটত যোৱাৰ কাৰণে মই ৰুমত গৈছিলো কিন্তু ৰুমত যোৱাৰ পিছত ৰুমত মানে বস্তুখিনি পেকিং সিকিং সব খুলি থুলি একদম কামত ফটফট লৈ গৈছিলো কিন্তু তাৰ পিছত আকৌ কামত আহিছো কিন্তু আজি কামটো নহল বৰষুণ পুৰা তো গুটিকে ভাবিলো মানে এনে বহি থকাতকৈ কিবা এটা আপোনালোকক সৰুকেটা মিনি ব্লগ আৰু মই কেমেৰা লগতে কি আনিছো ইবাৰে কি বস্তু আনিছো আপোনালোকক সৰুকেটা দেখাই দিম তো গুটিকে আপোনালোকে আহক চাওক তো মই ৰিসেন্টলি ইটো আনিছো Canon 200D Mark II বহুত মার্কেটত বহুত ভাল চলি আছে ইটো দেখাটো খুবই বহুত ধুনিয়া একদম ডিসপ্লেটো রোটেট করা যায় একদম পুরা 200D Mark II আৰু ইটো একচুয়ালি 4K হয় পুরা 4K আছে ইয়াত 4K ভিডিও শট কৰিব পাৰে আপোনালোকে মিডিয়াম বাজেটত 4K কোৱালিটি বেষ্ট কেমেৰা 200D Mark II আৰু তাৰ লগতে মই আনিছো 80mm লেন্স ইটো চাওক আপোনালোকে মা কসম কি গম কসম আনি মই যেটো শট কৰিলো ইমান ধুনিয়া কোৱালিটি আহি ইয়াত ভিডিওত আৰু ফটোটো ক'ব নালাগে ফটোত বহুত বেষ্ট কোৱালিটি আহি 85mm ভিডিওটো বহুত বেষ্ট কিন্তু ভিডিওত যেটো আপোনালোকে গেমৰ লগত শট কৰিব অলপমান কষ্টটো হয় মানে কি 85mm টো অলপমান ডিসটেন্সটো ৰাখিব লাগে ইটো আনছো তাৰ লগতে আৰু একচুয়ালি ইটোটো আপোনালোকে গম পায় কিক লেন্স অলৰেডি কেমেৰা লগত আহি যায় ইটো কেমেৰাত পুৰা থাকে আৰু মই 35mm লব গৈছিলো কিন্তু 35mm টো নাপালো যেদিনা গৈছিলো কিন্তু 50mm টো অলৰেডি মোৰ আছে মই যেটো লাষ্ট ইয়াৰ মই চলাইছিলো 200D টো তাৰ লগতে মোৰ 50mm আছে হেতু চলি যায় মোৰ লগত তো গটিকে আৰু তাৰ লগতে মই আনিছো বেটাৰী দুটা বেটাৰী এটাটো কেমেৰাত আহি যায় আৰু এটা কেমেৰা এক্সট্ৰা কৰি আনিছো মই আৰু বাকিটো চাৰ্জিং আছে ইবিলাক আৰু তাৰ লগতে আনিছো কি জানানে গেম্বেল Ronin RS-C2 নিউ যোৱা বছৰ চলাইছো RX2 এতিয়া RX-C2 চলালো পুৰা মানে বহুত ভাল লাগে মোক Roninৰ যেটো আপোনালোকে Ronin যোনে চলাই Ronin গেম্বেল বহুত ভাল এইটো পুৰা মোৰ কাৰণে বেষ্ট মই আজি 3 ইয়াৰ্স পৰা চলাইছো Roninৰ বস্তুখিনি DJI চলাইছো Roninৰ চলাইছো তাৰ পিছত এতিয়া আপোনালোকক কৈ আছো মই টোটাল কিমান বাজেট মোৰ গল আৰু টোটাল কিমান বাজেট হৈছে ইয়াতে আৰু কিনা তো প্ৰথমতে মই কৈছো কেমেৰাটো তো ইটো যদি আপোনালোকে অনলাইনত চাই বা অনলাইন অৰ্ডাৰ কৰিব খুজে তেতিয়াহলে আপোনালোকৰ মোটামুটি ম্যাক্সিমাম আপোনাৰ আহিব 65 to 67 লকি আহিব ইয়াত দেখা পায় অনলাইনত আহি থাকে কিন্তু আপোনালোকে যদি দোকানত যাই বা শোৰুমত যাই যেটো আমাৰ গুৱাহাটী লাখটুকিয়াত যাই কিনে যদি আপোনালোকে লয় তেতিয়াহলে আপোনাৰ আহিব 62 পুৰা একদম তাৰ তলত নাই 62 লাষ্ট বেলেগৰ কাৰণে 63 লব পাৰে কিন্তু মোৰ চিনাকি হয় আগৰ পৰাই মই তাতে যিমানখিনি কেমেৰা আজি 3টা মান কেমেৰা ললোই মই তাতে লৈ থাকো তাৰ কাৰণে মোক 62 দি দিছে ইটো আৰু তাৰ লগতে যেটো লেন্সটো 85mm লেন্সটো এটো আপোনালোকৰ ম্যাক্সিমাম আপোনাৰ এটো পৰিব আপোনাৰ যদি আমি অনলাইনত চাও ইটো আপোনাৰ চাব ইটো লেন্সটো অনলাইন চাব গলে আপোনালোকে 46 থাকে ইয়াত প্ৰাইসটো কিন্তু মই 41 দি লৈছো গুৱাহাটীত 41 দি লৈছো পুৰা তাতে লৈছো বাকি বেটাৰী আছে ইটো বেটাৰীটো এক্সট্ৰা বেটাৰী যেটো লৈছো মই 3000 দি পুৰা 3000 আৰু একচুয়ালি কৈছোতে আপোনালোকৰ এতিয়া বহুত কেমেৰা বেলেগ ধৰণৰ কি হয় বেলেগ ধৰণৰ কি হৈ থাকে কিন্তু এতিয়া বৰ্তমান এনেকা আছে মই 200 ইয়াত কিন্তু মেমৰি পোৱা নাই মই আৰু বেক পোৱা নাই একচুয়ালি মেমৰিটো মই এক্সট্ৰাকে মেমৰি এটা লৈছো মই 64GB মেমৰি হেতু হৈছে 1000 দি লৈছো মই আৰু ইটো যেটো আপোনালোকে দেখি আছে বেক ইটো বেকটো মানে ফ্ৰী পোৱা নাই দেই ইটো মই নিজে কিনি আনছো এটা বহুত হেভি বেকটো ইয়াত পুৰা ল্যাপটপ সোমোৱা যায় পুৰা একদম ষ্ট্ৰং বেকটো ইয়াত ল্যাপটপ সোমোৱা যায় তো ষ্ট্ৰং বেক একদম চাও পাই আপোনালোকে পুৰা আপোনালোকে দুটামান টি-শাৰ্ট দুটা লং পেন্ট লৈ যাব পাৰিব শট কৰিব গলে টেনচন নাই এটা বেকতে হৈ যাব সব কিছু ইয়াৰ দাম আছে 3000 আৰু ইটো আপোনালোকে যেটো Ronin RS-C2 এটো আপোনালোকে যদি আপোনালোকে অনলাইনত চাব খুজে তেতিয়াহলে 33 মান আহি থাকে ইটো অনলাইন 33 মান আহে
33 নহয়, এইটো আপোনালোকে পাব 28,000 পাই যাব আপোনালোকে। আৰু যদি আপোনালোকে ইয়াৰ যদি যিটো আমাৰ পেকিং বক্সত যদি থাকে 50,000 থাকে, কিন্তু বহুতে নাজানে 50,000 পৰা মেক্সিমাম 5,000 মানুহে ডিছকাউণ্ট কৰিব, ইমান ক'ত কৰিব, কিন্তু নহয় 40% ডিছকাউণ্ট। তাতে আপোনালোকে যদি ল'ব খোজে 28 পালে 50,000 বা 28 কিমান কমত হৈ আছে। তো গতিকে অনলাইনত অলপ চাবা, অনলাইনৰ পৰা অলপ বেছি কি নহয়, অলপ 3,000 মান কম বেছ হয় আৰু কি, কেতিয়াবা বেছি হ'ব পাৰে, কেতিয়াবা কম হ'ব, কিন্তু বেছি নহয় 3,000 মান উল্টা পাল্টা হৈ থাকে আৰু কি না। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, আৰু বিশেষকৈ ইমান দীঘলীয়া নকৰোঁ। যদি আপোনালোকক কণ্টেক্ট লাগে মানে ভিডিঅ' শ্বুটৰ কাৰণে, কণ্টেক্ট নম্বৰ মই দি থ'ম। ৱেডিং শ্বট হওক, মিউজিক এলবাম হওক, বেবী বাৰ্থডে শ্বট হওক, যিকোনো ক্ষেত্ৰত যদি লাগে আপোনালোকে ক'ব। মোৰ একচুৱেলি হোম টাউন হৈছে মেঘালয়া টিক্ৰিকিলা। তাতে যিমানখিনি জানে মোৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে, বিশেষকৈ মোৰ মেঘালয়ৰ ছাবস্ক্ৰাইব বহুত বেছি। আৰু আপোনালোকৰ কাৰণে এইটো আহি থকা দিনলৈ কাৰণে আপোনালোকৰ কাৰণে 3 মানৰ কাৰণে মোৰ ফালৰ পৰা 50% ডিছকাউণ্ট মেঘালয়ৰ কাৰণে, আৰু আছামৰ কাৰণে 30% ডিছকাউণ্ট। কণ্টেক্ট কৰক, কাম লাগক, একদম আপোনালোকৰ কাৰণে নিজৰ বুলি একদম পূৰা 50% ডিছকাউণ্ট অল মেঘালয়া মোৰ ফালৰ পৰা। থেংক ইউ, নমস্কাৰ, এইখিনিয়ে সমাপ্ত।